নমস্কাৰ। আজি এটা মই কেছ ষ্টাডিৰ ওপৰত আপোনালোকৰ কথা পাতিব ওলাইছো। অনলাইনত বহুতে এটা দুটা ক্যাপশন চাই পেলাই ক্ৰিষ্টেল লয়। কোনটো হাতত পিন্ধিব লাগে, কোনটোত নালাগে সেইবোৰৰ ধৰক একো ডিটেইলছত থাকিলেও একচুয়ালি কি হয় চাৰ্টখন এনালাইসিস কৰি লোৱাটো বহুতেই দৰকাৰ, তেতিয়াহ'লেহে ৰেমেডিজ ক্ৰিষ্টেলছে কাম দিয়ে। আৰু কেতিয়াবা এনেকুৱাও হৈ যায়, মোৰ এজন ক্লায়েণ্টৰে মই কেছ ষ্টাডি কথাটো যেহেতু ওলাইছে ক'বলৈ ওলাইছো যে তেওঁৰ এটা নম্বৰ যিটো আমাৰ 5 নম্বৰটো থাকে, 5 নম্বৰৰ মূলাংকৰ মানুহৰ অলৰেডি মাইণ্ড ইজ ভেৰি ফাষ্ট, প্ৰেজেন্স অফ মাইণ্ড সাংঘাতিক হয়। আৰু কিন্তু টোপনিৰ ইছ্যুজ থাকে, দো দে আৰ ভেৰি লাকি পিপল, কিন্তু টোপনিৰ প্ৰব্লেম থাকে আৰু মাইণ্ডটো অনবৰত তাৰমানে ঘূৰি থাকে, ধৰক ফোকাসটো অলপ ইছ্যুজ থাকে। সো সেই ল'ৰাজনৰ অলৰেডি 3 বাৰ 5 নম্বৰটো 5 নম্বৰটো তেওঁৰ চাৰ্টত আছে। তাৰ ফলত কি হৈছে, তেওঁৰ সাংঘাতিক বেছি টোপনিৰ প্ৰব্লেম, মনটো বিৰাট বেছি ইফাল ইফাল কৰি থাকে, নট ফোকাসড এট অল। আৰু প্ৰব্লেম ইন দ্য সেন্স মানে কামনেছটো একদমেই নাই, বিৰাট চঞ্চল হৈ থাকে। তেওঁৰ যিটো ধৰক প্ৰেজেন্ট যিটো বিজনেছত আছে, বিজনেছটো প্ৰফিট নহওঁতে আৰু এটাত ভাবে কেনেকে বেলেগত ইনভেষ্ট কৰো, কি কৰো। সো আলটিমেটলি কি হয়, এইবোৰ থাকিলে যেতিয়া আমাৰ মাইণ্ডটো ডিসিপ্লিনড হৈ নাথাকে, ষ্ট্ৰাকচাৰ্ড হৈ নাথাকে আমাৰ থটছ বিলাক, তেতিয়া আমাৰ বহুতখিনি প্ৰব্লেম আহে লাইফত। আৰু মেইন কথা হৈছে আমাৰ টোপনিত যেতিয়া চাবচোন ডিষ্টাৰবেন্সেছ আহে, তেতিয়া আমাৰ নাৰ্ভাছ চিষ্টেমত বহুতখিনি প্ৰব্লেম ইছ্যুজ আহি যায়, হেল্থ ইছ্যুজ আহে। আৰু মোৰ অভাৰ আমাৰ মেমৰি পাৱাৰৰো কিন্তু প্ৰব্লেম হয় যদি আমাৰ টোপনিটো ভাল নহয়। সো সেই ল'ৰাজনৰ কি হৈছে, তেওঁ ধৰক অনলাইন দেখা পালে, ৰিলছত পালে মুলাং 5ৰ কাৰণে গ্ৰীণ এভেঞ্চুৰাইন পিন্ধিব লাগে আৰু লেফ্ট হেণ্ডত পিন্ধিব লাগে। সো একৰ্ডিংলি সি লেফ্ট হেণ্ডত পিন্ধিলে। পিন্ধাৰ পিছত কি হ'ল, তেওঁৰ অলৰেডি কিন্তু 5 নম্বৰটো 3 টাইমছ চাৰ্টত আছে। তাৰ ওপৰত আকৌ সি পিন্ধি ল'লে গ্ৰীণ এভেঞ্চুৰাইন লেফ্ট হেণ্ডত। লেফ্ট হেণ্ডটো হৈছে আমাৰ ৰিচিভিং এনাৰ্জি। তাৰ ফলত আপুনি ভাবকচোন, যিজন এটা 5 থাকিলে ইমান প্ৰব্লেমছ হৈ যায় কেতিয়াবা, তেওঁ 3টা 5ৰ লগত, দাটটো উইথ গ্ৰীণ এভেঞ্চুৰাইনৰ ইণ্টেন্সিটি পাৱাৰটো। ল'ৰাজনৰ প্ৰব্লেমত সাইকোলজিষ্টৰ তাতো যাব লগা হৈছে, তাৰপিছত তেওঁ সাইকিয়াট্ৰিষ্টৰ তাতো যাব লগা হৈছে, কাৰণ তেওঁৰ টোপনি নাহে। বৰ্তমান 2 উইকছ হৈ গ'ল, তেওঁ মেডিকেশ্যন এৰিলে, টোপনিৰ পিলছ এৰি দিলে, আৰু মোৰ ৰেমেডিজখিনি যিখিনি মই দিছিলোঁ তেওঁ সেইখিনি কৰি এতিয়া বহুতখিনি বেটাৰ, এটলিষ্ট টেবলেট